Jai Hind students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ এছএমএছ that is উন্মেষ নহয় উন্মেষৰ প্ৰথম এইটো ক্লাছ 6ৰ যোনটো অসমীয়া কিতাপ আছে উন্মেষ তাৰে আজি আমি লেসন 1 2 চাম আজিৰ ক্লাছত but before starting my class welcome to my YouTube channel Exam Jyoti. Now let's start the class with today's first poem that is Amar Desh. Okay, প্ৰথম poem টো আছে কি লেসন নাম্বাৰ 1 2 আমাৰ দেশ অলপ পঢ়ি দেখুৱাই দিও পঢ়াৰ আবৃত্তি কৰা দিছে হা এটো আপনার লিখিছে কিনু আমার দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ ছয় ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ পাটকাই মেলে কলা চুলিতাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনিত গাত ওকে শুকুলা পাটৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ কুলু কুলু কৰি আহে জান জুৰি লয় হাতে খৰি খাৰ ওকে শোভিছে বুকত খাচিয়া পৰ্বত নহয় বৈছে অমৃতধাৰা আৰু ক'ত গিৰি আছে শোভা কৰি আচলত নাচে তৰা ঠিক আছে নেক্সট চাবচোন ইয়াতে কি কৈছে আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত ওকে শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে ধনে ধানে পুষ্পে ভৰা স্বৰ্গটো অধিক আমাৰ দেশে সৃষ্টি পাতনিৰে পৰা নুগুছে হেঁপাহ চাওঁ চকু ভৰি ভুৱন মোহিনী বেশ অসম অসম সোণৰ অসম জননী আমাৰ দেশ ঠিক আছে সো এটা আমাৰ পোয়েমটো আছে লিখিছে কোনেনো অতুল চন্দ্ৰ হাজৰিকাই ঠিক আছে আৰু ইয়াতে কি ক'ব খুজিছে যে আমাৰ যে দেশ আছে কি আছে পাহাৰ সাহাৰ আছে হা সেউজীয়া উদ্ভিদ বিলাক আছে তাৰে পিছত আপোনাৰ বহুত ধুনীয়া ধুনীয়া পাহাৰ আছে যেনেকে আপোনাৰ ইয়াতে নামটো দিছিল খাচিয়া পৰ্বত নহয় আৰু তাৰে পিছত পাটকাই নাম দিছে ইয়াতে পাটকাই পৰ্বত ঠিক আছে লুইত আমাৰ নদীৰ নাম কৈছে অসমৰ হেনেকে আমাৰ আকৌ হিমালয়ৰ ৰজা হিমালয়ৰ কথা কৈছে মুকুট হিচাপে আছে আমাৰ দেশৰ আপনার কি বুলি কয় হিমালয় পৰ্বত নহয় তা হেনেকে আমাৰ দেশটো কি হৈছে গঠিত হৈছে পৰ্বত পাহাৰেদি হা গতিকে এতিয়া ইয়াতে আমাৰ অতুল চন্দ্ৰ হাজৰিকাৰ বিষয় আছে এটা আপনারা চাব অলপ ঠিক আছে এতিয়া ইয়াতে কোৱেশ্চন আনসাৰটো চাও প্ৰথমতে কি দিছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কথা কাৰ কৈছে সো এইটো আপনার কি হ'ব হিমালয় নহয় গ নম্বৰটো হ'ব সো গটো আপোনালোকে এনেকে গোল কৰি দিব ঠিক আছে ওকে এটো ধুনীয়াকে গোল কৰি দিব নেক্সট কোৱেশ্চনটো সুধিছে যে কবি আমাৰ দেশৰ দেৱভূমিৰ লগত কিয় তুলনা কৰিছে সো এইটো আমাৰ দেশ মানে ভাৰতৰ কথা কৈছে যে কিয় দেৱভূমি বুলি তুলনা কৰিছে সো এইটো গ নম্বৰটো হ'ব পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে ওকে গতিকে এইটো কি হ'ব এইটো আমাৰ গ নম্বৰে হ'ব নহয় এইটো কি হ'ব আমাৰ গ নম্বৰে হ'ব গতিকে এনেকে আপোনালোকে গোল কৰি দিব ঠিক আছে এই তুমি ওপৰত দ্বিতীয় উত্তৰ প্ৰশ্ন উত্তৰটো কি শুদ্ধ বুলি ভাবিছা বা বাছি ললা সহপাঠীৰ লগত আলোচনা কৰা নহয় আলোচনা কৰিব দিছে সো ইয়াতে মই অলপ বস্তু দিছো আপোনালোকক কেনেকে লিখিব মানে একচুয়ালি আলোচনা কৰিব দিছে তথাপি মই লিখিব ধুনীয়াকে দি দিছো যে আমাৰ দেশৰ কবি দেৱভূমিৰ লগত তুলনা কৰিছে কাৰণ পুৰাণ মহাভাৰতত আমাৰ দেশখনক হা দেৱভূমি ৰূপে বৰ্ণনা কৰিছে ওকে বা কৰা হৈছে যি দিয়ক ইয়াৰ বাবে কবিয়ে কবিতাটোত উল্লেখ কৰিছে যে নানা গুণগান এইটো আপোনাৰ পোয়েমত দিছে এইটো লাইন ক'ত দিছেনো এইখিনিত দিছে এইটো বস্তু চাওক নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত ওকে সো ইয়াৰে পৰা মই দিছো এইটো লাইন যে আপোনাৰ এইটো কি কৈছেনো কবিতাত কবিয়ে কৈছে যে আমাৰ দেশখন যে আছে কি আছেনো আপনার দেৱভূমি আছে কি আছে দেৱভূমি ওকে এইটো লাইনতে মেইনলি পোয়েমে পোয়েট জনে বা কবি জনে এইটো কথা কৈছে হা দেৱভূমি বুলি ভাৰতক নেক্সট কোৱেশ্চনটো আছে ইয়াতে আপনার কি দিছেনো কবিয়ে কোন ঠাইত অৰুণ উদয় বুলি হয় বুলি উল্লেখ কৰিছে কোন ঠাইত সো কবিয়ে পাটকাই পৰ্বত পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে ঠিক আছে ধুনীয়াকে লিখিব তাৰ মানে অৰুণ উদয় ক'ত হয় সো পাটকাই পৰ্বতৰ ফালে হয়
ঠিক আছে নেক্সট কি কৈছে ইয়াতে পাটকাই পৰ্বতটো চাই লওকচোন এটা পিকচাৰ ইয়াতে দিছে মই আপোনাক দেখাই দিওঁ ক'ত মই পাইছিলো yes this one চাও এইটো পাটকাই পৰ্বত আমাৰ এইটো ভাৰত অসম আছে এইটো নৰ্থ ইষ্ট হা সো এইটো অসমৰ আপোনাৰ এইফালে চাওকচোন পাটকাই পৰ্বত আছে এইফালে সূৰ্যটো উদয় হয় ঠিক আছে আৰু ওপৰৰ ফালে মুকুট আছে কোনটো হিমালয় পৰ্বত ঠিক আছে তলৰ ফালে কোনটো আছে খাসিয়া পাহাৰ বা খাসিয়া পৰ্বত জি কওক ওকে হেতু কি হৈ যাব খাসিয়া তাৰ মানে আমাৰ তিন ফালে কি আছে পৰ্বত আছে ওপৰৰ ফালে হিমালয় পৰ্বত এইফালে পাটকাই পৰ্বত আৰু এইফালে তলৰ ফালে কি আছে খাসিয়া পৰ্বত মাজদি কি আছে নো এইটো ব্ৰহ্মপুত্ৰ নদী আছে নহয় ওকে এইটো আমাৰ এই পাহাৰৰ পৰা ওলাই আছে হিমালয় পৰ্বতৰ পৰা ঠিক আছে এতিয়া কবিয়ে নেক্সট কোৱেশ্চনটো এইটো হল আমাৰ মানে কবি অমৃতধাৰা ক'ত বৈছে বুলি কৈছে অমৃতধাৰা ক'ত বৈ আছে সো কবিয়ে খাসিয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে ঠিক আছে এটো চাওকচোন ইয়াতে দিছে কবিয়ে এই খাসিয়া পৰ্বতত অমৃতধাৰাৰ কথা কৈছে না সেই কাৰণে কৈছে এতে হা গতিকে সেই কাৰণে কৈছে যে খাসিয়া পৰ্বত অমৃতধাৰা হৈছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাবচোন আপোনালোকে কিহে অসমী আইৰ গাৰ জেউতি চৰাই সো কি হ'ব হুকুলা পাটৰ ৰিহা মেখেলা অসমী আইৰ গাৰ জেউতি চৰাই ওকে এইটো চাওকচোন ইয়াতে লাইনটো দিছে হুকুলা পাটৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ তাৰ মানে আইৰ হা মাগাৰ নেক্সট আছে দেৱভূমি বুলি কবি কোনখন ঠাইৰ কথা কৈছে কোনটো জাগাৰ কথা কৈছে দেৱভূমি বুলি কবি আমাৰ দেশৰ কথা কৈছে কাৰ কথা কৈছে দেশৰ ওকে নেক্সট আছে কবি অসমীয়া আইৰ কিহৰ হাতহৰি পিন্ধা বুলি কৈছে নহয় সো কবি অসমীয়া আই কিহৰ হাতহৰি পিন্ধা বুলি কৈছে ইয়াতে চাওকচোন ইয়াতে দিছে কুলু কুলু কৰি আহে জান জলি লৈ হাতে হৰি হার নহয় সো আপনার কি হবো কবিয়ে জানজুরি হাতহরি ওকে জানজুরির হাতহরি পিন্ধা বুলি কৈছে ওকে নেক্সট আবচোন প্ৰশ্ন নম্বৰ 4 4 প্ৰশ্ন এতে কি কৈছে কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা আলোচনা কৰিব দিছে যে আমাৰ দেশ যে আছে এটো কিয় স্বৰ্গতকৈ বেছি মানে ভাল নহয় সো ইয়াতে মই দিছো ধুনিয়াকে চাই লব কবি আমাৰ দেশখনক স্বৰ্গতকৈও অধিক বুলি কৈছে কাৰণ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদৰ এটা বৃহৎ ভঁৰাল আছে ওকে দেশখনৰ এক প্ৰান্তত হিমালয় পৰ্বত শৃংখলা আনফালে পাটকাই পাহাৰ লগতে বিস্তীৰ্ণ অৰণ্য আৰু বহু প্ৰকাৰ গছ-গছনি সুগন্ধি ফুল আৰু ৰসাল ফল পোৱা যায় ওকে এই সকলো উপাদানে আমাৰ দেশখনক স্বৰ্গতকৈ অধিক বুলি কবিয়ে কৈছে ঠিক আছে ইয়াতে এটা শব্দ দিব কবিয়ে ঠিক আছে গতিকে দেশখনৰ স্বৰ্গতকৈ অধিক বুলি কবিয়ে কৈছে কোনে কৈছে কবিয়ে কৈছে তো যদি এটা কবি শব্দটো লাষ্টত দি দিব ঠিক আছে বুজি পাইছে না এইখিনি ভুল নকৰিব এই সকলো উপাদানে আমাৰ দেশখনৰ স্বৰ্গতকৈ অধিক বুলি কবিয়ে সেই কাৰণে কৈছে ওকে নেক্সট প্ৰশ্ন 5 কি দিছে নো এইটো পোয়েমৰ লাইনটো দিয়া আছে পাটকাই মেলি কলা চুৰিতাৰি অৰুণোদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিয়াখনি গাত এতে প্ৰথম প্ৰশ্নটো আছে কলা চুৰিতাৰি কোনে মেলে বুলি কৈছে সো আনসাৰটো কি হ'ব কলা চুৰিতাৰি পাটকাই পৰ্বতে কোনে পাটকাই পৰ্বতে মেলে বুলি কবিয়ে কৈছে ওকে নেক্সট কোৱেশ্চনটো আছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে হা সো আনসাৰটো কি হ'ব লুইতে অসমৰ চৰণ কাৰ অসমৰ ঠিক আছে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কবিয়ে কৈছে ওকে মানে এই লুইত এনেকে নদীটো যে আহি আছে নহয় এটো কাৰ চৰণ আহি আছে এতে আমাৰ অসম আছে তো গতিকে অসমৰ চৰণ মানে কি কৰি আছে চুই আছে ওকে নেক্সট আবচোন এতে কি কৈছে ৰিয়াখনি বুলি কিহৰ কথা কৈছে সো ৰিয়াখনি বুলি লুইত নদীৰ কথা কৈছে কাৰ কথা কৈছে লুইত নদী ওকে নেক্সট এইটো বস্তু চাবচোন আপোনালোকৰ 6 নম্বৰ প্ৰশ্নটো কি কৈছে ইয়াতে 5 নম্বৰটো হল আমাৰ 6 নম্বৰটো ইয়াতে মিলাব দিছে সো কোড আৰু কোড গিৰি আছে শুভা কৰি আসলত নাচে তৰা এটো আমাৰ পৰ্বত পাহাৰৰ কথা কৈছে তাৰ পিছত আছে হুকুমা মুনি মনোৰমা আমাৰ শ্ৰেণী আই এটো পৰ্বত পাহাৰ মানে সেন্টেন্সটো পঢ়ি লব ঠিক আছে মই হেনেকি মিলাই ফেলি দিছো আকৌ দেৱভূমিটো আমাৰ কিহৰ কাৰণে হ'ব পুৰাণৰ কাৰণে হ'ব ঠিক আছে এনেকি মিলাই লব হা এটো বস্তু ওপৰত যাব পুৰাণৰ কাৰণে ভাৰতৰ আমাৰ দেশক কি বুলি কৈছে দেৱভূমি বুলি কৈছে কবিজনে अगेन এটো ইয়াতে যাব আৰু এটো ইয়াতে আহিব ঠিক আছে ধুনিয়াকে মিলাই লব হা এতিয়া নেক্সট কি দিছেনো আমাৰ দেশ কবিতাটো দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিৰ তলত দিয়া উপাদান সমূহ কেনি দৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে যেনেকৈ 6 ঋতুৱে প্ৰথমে দিয়া আছে এটো
এটা আমাৰ কৰি দিয়া গৈছে যে গিৰিৰাজ হিমালয় এইটো কি হয় মূৰৰ মুকুট হৈ জেউতি চৰাইছে ছয় ঋতুৱে কি কৰিছে অপূৰ্ব সাজ পিন্ধায় ঠিক আছে পাটকাই পৰ্বতে কি কৰে কলা চুইটাৰি মেলে লুইতে কি কৰে চৰণ দুখনি পখালি দিয়ে হা জান জুৰিয়ে কি কৰে হাতে খৰি সাৰ লৈ আহে পৰ্বত পাহাৰে কি কৰে আচলত নাচে ধৰা সেনেকে আহে আৰু অমৃতধাৰা গৈছে বুলি পৰ্বত পাহাৰৰ জায়গাত দিছো মই তাৰ মানে ইয়াতে দুটা জায়গাত দিছে এটাতো আপোনাৰ ইয়াতে দিছিল না খাচিয়াৰ কাৰণে অমৃতধাৰা ঠিক আছে সেই গতিকে অমৃতধাৰা বুলি কৈছো ইয়াতে হা আৰু আচলত নাচে ধৰা সেইটো আছিল নহয় গতিকে সেইকাৰণে সেইটো শব্দ মই দিছো ইয়াতে ঠিক আছে গতিকে পৰ্বত পাহাৰৰ কাৰণে এইখিনি দিলো এতিয়া আপোনাৰ চাওকচোন চন্দন মিল দিব দিছে শব্দকেইটা চন্দন মিল থকা শব্দ হা চন্দন মিলটো কেনেকুৱা আছে যেনেকে বেগটো কি হ'ব চন্দন মিলটো কেক হ'ব দেশ হ'ব ভেষ হ'ব ভৰাটো কি হ'ব তৰা ধৰা কৰা ওকে হাৰটো কি হ'ব পাৰ তাৰ বাৰ ওকে গাতটো কি হ'ব মাত পাত তাত এইবিলাক শব্দ দিব আপোনালোকে হা এতিয়া ইয়াতে চাওকচোন আপোনাৰ এনেকুৱা এটা আখৰ লিখিব দিছে কিতাপৰ মানে কবিতাটোৰ পৰা যাৰ মানে প্ৰথম আখৰ তিনিটা মিলি পেলাই পৃথিৱী বুজায় সেইটো কি হ'ব ভুৱন শব্দটো হ'ব ভুৱন মোহিনী হা এই শব্দটো আমাৰ কিতাপ পয়েমতে আছে কবিতাটোত ভুৱন মোহিনী হা এইটো শব্দটো আছে ভুৱন মোহিনী ওকে আৰু ইয়াতে আপোনাৰ দুটা শব্দ প্ৰথম তিনিটা শব্দই বুজায় কিনো পৃথিৱী নেক্সট শেষৰ তিনিটা মিলি পেলাই সুন্দৰী বুজায় মোহিনী আগে তৃতীয় আৰু ষষ্ঠ মানে আখৰ মিলি মাখন বুজায় ননী হল ঠিক আছে আৰু সেনেকে শব্দটো বিচাৰিব দিছে ভুৱন মোহিনী হ'ব ঠিক আছে নেক্সট চাবচোন ইয়াৰে প্ৰথম আৰু দ্বিতীয় শব্দ মিলি পেলাই কি হয় ভৱ হয় যাৰটো জগত বুজায় এইটো নহয় আগেইন প্ৰথম দ্বিতীয় তৃতীয়টো আখৰ মিলি পেলাই কি বুজায় ভৱন মানে গৃহ বুজায় ঘৰ এই তিনিটা শব্দ মিলি ভৱন বুজাব আগেইন প্ৰথম আৰু শেষৰ শব্দ মিলি পেলাই কি বুজাব ভনী তাৰমানে ইয়াতে কি আছে ভনী ঠিক আছে প্ৰথম দুটা শব্দটো কি বুজাব আপোনাৰ ভৱটো আছিল কিহৰ কাৰণে জগতৰ কাৰণে আগেইন প্ৰথম দ্বিতীয় তৃতীয়টো মিলি পেলাই ভৱন হৈছিল ভৱন মানে ঘৰ হা আৰু লাষ্টৰ কি আছিল নো লাষ্টত দিছিল প্ৰথম আৰু শেষৰ শব্দ মিলি পেলাই ভগ্নী বুজাইছে সেইটো কি হ'ব ভনী ওকে এই শব্দটি কিমান ভাঙি পেলাই শব্দবিলাক ওলাব পাৰি হয়নে নেক্সট চাবচোন নেক্সট আপোনাৰ কি ওলাব দিছে জুৰীয়া শব্দ মিলাব দিছে ঠিক আছে যেনেকে ৰিহা মেখেলা হা সেনেকে কবিতাটোৰ পৰা আৰু ওলাব দিছে যেনেকে মই আপোনাক দেখুৱাই দিওঁ জান জুৰি হা প্ৰথমতে ইয়াতে চাওকচোন ইয়াতে মই ক'ৰবাত পাইছিলো মই কিতাপৰ পৰাই ওলাই দিছো আপোনালোকক ঠিক আছে জান জুৰি মই পাইছিলো এইটো চাওকচোন জান জুৰি এইবিলাক জুৰীয়া শব্দ ঠিক আছে তাৰপিছত কি আছে গুণগানটো আপোনাৰ ক'ত গ'ল তাকে ইফালে আছিল নেকি আপোনালোকে চাওকচোন এইটো গুণগান ওকে তাৰে পিছত কি আছেনো গুণগান হ'ল জানজুৰি হ'ল মনে চিত্তে আছে ইয়াতে আছে মনে চিত্তে এইটো বস্তু ঠিক আছে মনে চিত্তে তাৰে পিছত দিছো মই ৰূপে ৰখে হা এইটো হ'ল ঠিক আছে তাৰ পিছত আছে ধনে ধানে ক'ত গ'ল ইয়াতে আছিল ক'ৰবাত মই চাইছিলো ধনে ধানে এইটো নেক্সট টাইমটো আছে ধনে ধানে হা again next আছে মুনি মনোৰমটো আছিল আপোনাৰ ইয়াতে এইটো আছে এইটো মুনি মনোৰম ঠিক আছে মুনি মনোৰমা সো এইখিনি হ'ল আমাৰ জুৰীয়া শব্দ যেটো মই কবিতাটোৰ পৰা বাছি ওলাইছো ঠিক আছে এতিয়া আপোনাৰ এইটো চাওকচোন এইটো শুকুলা পাটৰ ৰিহা মেখেলাই জেউতি চৰাইৰ গাত তাৰমানে জেউতি কি শব্দ হ'ব পাৰে পোহৰ দীপ্তি জ্যোতি নহয় ঠিক সেনেকে এইবিলাক শব্দ ওলাব দিছে একে সমানাৰ্থক শব্দ যেনেকে অৰুণটো সূৰ্যোদয় আৰণ্য তাৰপিছত উষা তাৰপিছত নেক্সট কি আছে গিৰি মানে পৰ্বত দিব পাৰি পাহাৰ গুধৰ জননী মানে মা আই মাতৃ ভৱনটো কি হ'ব ঘৰ গৃহ আলয় সাজটো কি পোচাক গহনা ঠিক আছে সেনেকে দিব নেক্সট চাবচোন ইয়াতে কি দিছো বাক্য ৰচনা কৰিব দিছে অপূৰ্ব যেনেকে গুৱাহাটীৰ অপূৰ্ব সৌন্দৰ্যই সকলোৰে মন আকৰ্ষণ কৰে উদয় সূৰ্য পূবফালে উদয় হয় মনোহৰ মানে তাৰ চিত্ৰশালাৰ প্ৰতিটো ছবি খুব মনোহৰ জেউতিৰ পোহৰত ঘৰখন উজ্জ্বল হৈ উঠিল চেনেহী মোৰ আই চেনেহী আলফুল সো শিশুটিৰ আলফুল হাইটো দেখি মোৰ মন আনন্দিত হল ঠিক আছে এতিয়া কেইটামান বিশেষণ আৰু বিশেষণ লিখিব দিছে
কিতাপৰ পৰা চাই পেলাই যেনেকে অপূৰ্ব নহয় এইটো কি হ'ব সাজ হ'ব বিশেষ্যটো সেম আইটো বিশেষণ কি দিছো চেনেহী আইটো কেনে হয় চেনেহী হয় দেখাত না বিশেষণ মানে কি তেওঁৰ বস্তুটো দেখুৱাইছে যে তেওঁ কেনেকুৱা হয় ভাল বেয়া কিন্তু বুজাই নহয় তাৰ গুণটো হেতুকে আমি বিশেষণ বুলি কওঁ কি বুলি কওঁ বিশেষণ সো বিশেষ্যৰ যেনেকে অসম হা আৰু অসমৰ বিশেষ্য মানে কি নাউন এইটো এগল কি এডজেক্টিভ বিশেষণ মানে কি এডজেক্টিভ সো ইয়াতে অসমটো কেনেকুৱা হৈছে সোণৰ হৈছে লুইত নদীটো আপোনাৰ কেনেকুৱা পখালি আমাৰ দেশটো মনোহৰ চৰণটো দুই হেনেকে দিব আপোনালোকে ঠিক আছে গতিকে এইবিলাক হল বিশেষণ এইবিলাক হল বিশেষ্য এতিয়া সাজ শব্দ দি আপনার পোশাক বুজাই পেলে বাসন আৰু নিৰ্মাণ কৰ বুজাই পেলে বাক্য ৰচনা কৰিব দিছে সো মই এনেকে দিছো পূজাৰ বাবে নতুন সাজ পিন্ধা হয় মই ভাত কাঁহৰ বাসনত সাজি খাওঁ তেওঁ ইটাৰ সহায়ত নিজৰ ঘৰটো সাজিছে ওকে গতিকে এনেকে মই শব্দবিলাক দিছো সাজ শব্দ ইউজ কৰি পেলে নেক্সট চাবচোন অসম তাৰ স্ত্ৰীলিংটো কি হ'ব অসমা সৰলটো সৰলা অচলটো অচলা বৃদ্ধটো বৃদ্ধা সুষমটো সুষমা এইবিলাক হল তাৰ স্ত্ৰীলিং এইটো হল পুলিং ঠিক আছে আৰু এইবিলাক হল স্ত্ৰীলিং শব্দ ঠিক আছে নেক্সট ইয়াতে কি আছে এটা পূৰ্ব প্ৰস্তুত ৰূপ আছিল এনেকে যেনেকে বৈভৱ ওলাইছিল হা শব্দ ব্যৱহাৰ কৰিছো অপূৰ্ব কিন্তু সিম্পলি আমি কেনেকে লিখো সৰলীকৃত ৰূপত অপূৰ্ব এনেকে এটা ব দিও সেম ৱে এনেকে কৰ্ম নহয় ময়মম্ম ইয়াতে এটা ম দিছো হেনেকে দুৰ্বল বৈভৱটো আমি কি লিখছো এটা ব আৰু ওপৰত ৰেপ দিছো দুৰ্বল কৰ্দৈটো এনেকে দিছো কীৰ্তন ইয়াতে ততত্ব আছে এটা ত দিছো ওপৰত ৰেপ দিছো হা অৰ্জুন পৰ্বত শৰ্মা ঠিক আছে এটো এই আপনার জিওগ্ৰাফি এটা বস্তু দি আছে আমাৰ ভৌগোলিক অসমৰ ইয়াতে অসমৰ ওপৰৰ ফালে অলপ আগতে বুজাই দিছিলো মুকুট থাকিব হিমালয় পৰ্বত সাইডৰ ফালে থাকিব আপনার কি পাটকাই পৰ্বত ঠিক আছে তলৰ ফালে খাসিয়া পৰ্বত থাকিব এতিয়া ব্ৰহ্মপুত্ৰটো চৰণ ধুই আছে এটো আপনার 3 নম্বৰটো এটো বুজাব এটো চাও ভৌগোলিক অসমীয়া আইৰ মুকুটটো এটো বুজাব হিমালয় পৰ্বত ঠিক আছে চুলিটাৰিটো পাটকাই পৰ্বত বুজাব ঠিক আছে আৰু চৰণ বুজোৱাটো আপনার ব্ৰহ্মপুত্ৰ বুজাব ঠিক আছে এতিয়া নেক্সট 18 নম্বৰ প্ৰশ্নটো চাবচোন আপোনালোকে ইয়াতে কেইটামান শব্দ দি আছে যোনটো আমি মানে অলংকাৰ হিচাপে ব্যৱহাৰ কৰো ঠিক আছে অসমীয়া অলংকাৰ যেনেকে আঙঠি ইটো এগল আঙঠি এটো এগল ভোগ সৰি দুগটো আপোনাৰ ক'ত আছিল নো ক'ত এইটো বস্তু দুগ নহয় এইটো হল আঙঠি এইটো হল আঙঠি তাৰ পিছত কেৰুটো ক'ত গল এইটো হল কেৰু গামখাৰুটো ক'ত গল গামখাৰু ক'ত গল সেকেন্ড নম্বৰ গামখাৰু ঠিক আছে তাৰ পিছত নুপুৰটো এতে মাজত থাকি গল জোনবিৰিটো ক'ত গল নো where is it এইটো আছে নহয় জোনবিৰি তাৰপিছত কপালীটো ক'ত গল চাওকচোন এইফালে আছে কপালী আৰু ঢোলবিৰিটো আছে আপোনাৰ এইটো ঢোলবিৰি ঠিক আছে এইটো বস্তু ঢোলবিৰি এনেকে 8টা মান শব্দ ইয়াতে ইউজ কৰিছো অলংকাৰ অসমীয়া অলংকাৰ হয় ধুনীয়াকে পিকচাৰ চাই পেলাই মনত ৰাখিব যে কোনটো কাক কি কয় ওকে নেক্সট ইয়াতে প্ৰশ্নটো যে আছে আপোনাৰ ইয়াতে অসমৰ কেইগৰাকী বীৰ বীৰাংগনাৰ নাম লিখিব দিছে হা আৰু দেশ প্ৰেমৰ কবিতা এটা লিখিব দিছে এইটো প্ৰশ্ন মই আপোনাক ইয়াতে দেখুৱাই দিও যেনেকে ইয়াতে চাওকচোন অসমৰ এটা দিছো মই কনকলতা বৰুৱা এইজনী কনকলতা বৰুৱা পিকচাৰ দিছো মই তেওঁৰ বিষয়ে লিখি দিছো যে সমুহ পৰিচয়টো হল স্বাধীনতা সংগ্ৰামী হয় তেওঁ ভাৰতৰ স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰা এগৰাকী বীৰাংগনা হয় আৰু 1942 চনত নহয় ভাৰত চৰো আন্দোলন অংশ লৈ মংগলদৈত শ্বহীদ হৈছিল নহয় আগেইন পিয়লি ফুকন হয় সমুহ পৰিচয় চাওকচোন তেওঁ আমাৰ অসমীয়া স্বাধীনতা সংগ্ৰামী হয় ব্ৰিটিছৰ বিৰুদ্ধে আপোনাৰ বিপ্লৱী কাৰ্যকলাপত তেওঁ জড়িত হৈ ইংলেণ্ডৰ পঠিওৱা হৈছিল গতিকে তেওঁ হল পিয়লি ফুকন ঠিক আছে পিকচাৰ দিছো মই সাইডত নেক্সট এটা চাওকচোন গোপীনাথ বৰদলৈ তেওঁৰ বিষয়ে মই দিছো অলপ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক বিশিষ্ট ব্যক্তিত্ব হয় তেওঁ অসমৰ ভাৰতৰ লগত সংযুক্ত কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ঠিক আছে তিনটা নাম মই দিছো অসমৰ মেইন বীৰ আৰু বীৰাংগনাৰ নামত ওকে ধুনীয়াকে লিখিব আৰু কবিতাটো লিখিব দিছে নহয় 23 নম্বৰ প্ৰশ্নটো এইটো যে 23 নম্বৰ প্ৰশ্নটো আছে দেশ প্ৰেম কবিতাটো লিখিব দিছে এইটোতো হল আমাৰ এতিয়া 30 নম্বৰটো চাওকচোন ইয়াতে মোৰ দেশ মোৰ গৰিমা মোৰ দেশ সপোনৰ দেশ ঠিক আছে নিৰ্মল আকাশ সুহাসিত পৱন পাহাৰ নদী জোপা ফুলৰ বাগিচা
জীৱনৰ জোৰে ভাল পোৱা শিকায়। এইবিলাক এটা কবিতা এনেই মই দিছো, আৰু এটা কবিতা মই দিছো, দেশ প্ৰেম বুলি। তোমাৰ বাবে জীয়াই থাকো, তোমাৰ বাবে মৰিবলৈ সাজু, স্বদেশ মোৰ আত্মাৰ গীত, মোৰ প্ৰেমতে মোৰ জীৱন সাজু। ঠিক আছে, সাজু। অ'কে, গতিকে সেনেকে ধুনীয়াকে আপোনালোকে লিখিব। মই ইয়াতে 23 নম্বৰ প্ৰশ্নৰ লগত এইটো লেচন 1 যে আছে, গোটেই কুৱেশ্যন আনচাৰ মই প্ৰভাইড কৰিছো। ঠিক আছে, ইয়াৰ পিছত আমাৰ ছেকেণ্ড লেচন আৰম্ভণি হ'ব, সহা আৰু সিংহ, যিটো মই নেক্সট ক্লাছত আলোচনা কৰিম। গতিকে ইয়াতে মই এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিলো। গোটেই কুৱেশ্যন আনচাৰ আই প্ৰভাইডেড ইন দিছ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন, এণ্ড যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম জ্যোতি চেনেলটো, প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল। থ্যাংকস ফৰ ৱাচিং। জয় হিন্দ।